সিহঁতৰতো হাতিয়াৰ আছে, তীৰ ধনুক আছে আৰু বন্দুক আছে। আমাৰতো খালী হাত, কেনেকৈ সিহঁতৰ লগত হাতাহাত কৰিম? উপায় নাই, একদম নিজৰ ঘৰ বাৰী এৰি এই বাহিৰত আহিবলগীয়া হৈছে। আমাৰ মা ভনী আছে, দাদা বাই আছে, সিহঁতৰ আগত আমি ছাইডত যাই পেচাব কৰিব লগা হয়। এতিয়া ল'ৰা পোৱালি বিস্কুট এটা পৰ্যন্ত আহি পোৱা নাই। গৰু ছাগলী, গাহৰি, মুৰ্গী, হাঁহ, কুকুৰা চব ঘৰতে এৰি আমি ইয়াত আহিব লাগে। একো এটা বস্তু সা-সঁজুলি ল'ব পৰা নাই। ক'ত আছিল? আমাৰ আমিনপাৰা। আমিনপাৰা? ইয়াতে কিয় আহিব লগা হ'ল? আমাৰ এই যে কিবা গণ্ডগোল হৈছিলে ইয়াতে। আচ্ছা, চৰকাৰীভাৱে আপোনালোকক কিমান সাহায্য কি পালে? একো দিয়া নাই, মানে এতিয়া পৰ্যন্ত একো পোৱা নাই। পানী বটল পৰ্যন্ত পোৱা নাই। পানীৰ বটল পোৱা নাই। হয়। কিমানখন গাঁৱৰ মানুহ আছে? আমি 10খন গাঁৱৰ। হয়। কি ক'ব, কিহৰ কাৰণে আহিবলগীয়া হ'ল? উপায় নাই, একদম সিহঁতৰতো হাতিয়াৰ আছে, তীৰ ধনুক আছে আৰু বন্দুক আছে। আমাৰতো খালী হাত, কেনেকৈ সিহঁতৰ লগত হাতাহাত কৰিম? ইয়াৰ কাৰণে মানে আমি উপায় নাই, একদম নিজৰ ঘৰ বাৰী এৰি এই বাহিৰত আহিবলগীয়া হৈছে। ইয়াত আহি এইটো ভাওৰাগুৰি বুলি কয় এইটো এই ফিল্ডটো, ইয়াত আহি আমি আশ্ৰয় পাতিব লগা হৈছে। ইয়াত এতিয়া উপায় নাই, কোনোবা খাব পাইছে, কোনোবা খাব পোৱা নাই। চৰকাৰীভাৱে আপোনালোকক ইয়াতে আহি কি সাহায্য কৰিছে? টয়লেট, শৌচাগাৰ আদি কিবা? একো নাই। এতিয়াতো একদম অৱস্থা বেয়া। এতিয়া এইটো কোৱাটো ভাল যে আমাৰ মা ভনী আছে, দাদা বাই আছে, সিহঁতৰ আগত আমি ছাইডত যাই পেচাব কৰিব লগা হয়। এতিয়া লেট্ৰিন কৰিব লাগিলে, এতিয়া তৎক্ষণাত যদি আমি লেট্ৰিন কৰিব লাগে, জাগাই নাই। ইফালেও গাঁও, ইফালেও বাৰী, উপায়ে নাই। ইয়াৰ কাৰণে আমি এই টয়লেটকেইটা যদি অলপ সা-সুযোগ কৰি দিয়ে, তেতিয়া আমি নথৈ আনন্দিত হ'লো হয়। আৰু খাদ্য সামগ্ৰী কিবা? খাদ্য একো দিয়া নাই। এতিয়া ল'ৰা পোৱালি বিস্কুট এটা পৰ্যন্ত আহি পোৱা নাই। মেডিকেল টিম? একো এটা নাই, এটা টেবলেটো আহি পোৱা নাই। সেইটো কাৰণে চৰকাৰৰ পৰা সাহায্যটো অলপ অতি সোনকালে কৰি দিলে আমি অধিক আনন্দিত হ'লো হয়। আৰু গাঁৱৰ পৰিস্থিতি বৰ্তমান কেনেকুৱা? গাঁৱৰ পৰিস্থিতি এতিয়া আমি একদম পূৰা নিজৰ ঘৰ বাৰী এৰি ইয়াত আহিব লগা হৈছে। গৰু ছাগলী, গাহৰি, মুৰ্গী, হাঁহ, কুকুৰা চব ঘৰতে এৰি আমি ইয়াত আহিব লাগে। একো এটা বস্তু সা-সঁজুলি ল'ব পৰা নাই। কেনেবাকৈ এটা কাপোৰ ল'ব পাইছে, কোনো টপলা টপলি বান্ধি লৈ আনিব পাইছে, কিন্তু তাৰ বাহিৰে একো এটা আমি নিজৰ ধান চাউল এৰি ইয়াত আহিব লগা হৈছে। কিমানখন গাঁৱৰ মানুহ আছে দাদা? ইয়াতে 10খন গাঁৱৰ আছে। কিমান মানুহ হ'ব 10খন গাঁৱত? 10খন গাঁৱত মানে একদম সৰু ডাঙৰ লৈ 10,000 মানটো হ'ব। ল'ৰা পোৱালি, বুঢ়া বেন্থা এইবোৰ গোটেইটো লৈ এতিয়া একদম উপায় নোহোৱা হৈ গৈছে। আমি নিজৰ ঘৰত আমি এতিয়াও খেতি বাতি উঠালোঁ, মৰণা চৰণা দি আদায় কৰিলোঁ, ভঁৰাল সোমাই থৈ দিলোঁ। এতিয়া উলিয়াই খাব লগা সময়ত আমি এই ঘটনাটো ঘটিব লগা হৈ গৈছে। এতিয়া উপায় নোহোৱা হৈ গৈছে। আমাৰ ধান চাউলো লৈ আনিম বুলি ক'লেও আনিব নোৱাৰে। এতিয়া যাবলৈ সাহ নোহোৱা হৈছে আৰু ঘৰত। এতিয়া চৰকাৰে আমাক কি উপায় দিয়ে, সেইটো চৰকাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিছোঁ।